Hello my dear students, good evening to you all. Today I will discuss with you about the major outcomes of 5 years planning. তোমালোকৰ লগত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ যিবিলাক পৰিণতি ফলাফল সেইবিলাকৰ বিষয়ে তোমালোকৰ লগত আলোচনা কৰিবলৈ গৈ আছো. So we have already discussed in the first 3 chapters about the objectives which were identified in independent India. আমি অলৰেডি আমাৰ তিনটা আগৰ চেপ্টাৰত অলৰেডি ডিসকাস কৰিছো যে তিনটা উদ্দেশ্য স্বাধীন ভাৰতৰ চিহ্নিত কৰা গৈছিল আৰু তাৰে ভিতৰত থাৰ্ড অবজেক্টিভ ওয়াজ ল্যান্ড ৰিফৰ্মেশন ভূমি সংস্কাৰটো আছিল 3 নম্বৰৰ অবজেক্টিভ আৰু যেটো ইট ওয়াজ মোস্ট ডিফিকাল্ট টু ৰিয়েলাইজ এটো এতিয়াও মানে ভূমি সংস্কাৰটো সম্পূৰ্ণৰূপে মানে হেৰি কৰিব পৰা কাৰ্যকৰী হোৱা নাছিল. Land reform did not take place effectively in most part of the country. দেশৰ বেছিভাগ জাগাতে land reformation to কাৰ্যকৰী কৰিব পৰা হোৱা নাছিল. Political power remained in the hands of the land owning classes আৰু political power যেটো ৰাজনৈতিক ক্ষমতাটো হেতু land owning classes বা land owners বা ভূমি গৰাকী বিলাকেহে বেছিকে এনজয় কৰিছিল. তেওঁলোকৰ হাতত ৰাজনৈতিক ক্ষমতাটো ন্যস্ত আছিল. Our big industrialists continued to benefit and thrive while poverty did not reduce much. যিবিলাক big industrialist মানে উদ্যোগপতি বিলাক তেওঁলোকে সুবিধা পাই গৈছিল আৰু তেওঁলোকে কি কৰিছিল উন্নতিৰ পথত তেওঁলোক আগবাঢ়ি গৈছিল কিন্তু পভাৰ্টি যেটো দৰিদ্ৰতা হেতু কেতিয়াও কমাব পৰা হোৱা নাছিল. মানুহবিলাকে যেটো পভাৰ্টি সাইকেলৰ পৰা তেতিয়াও ওলাব পৰা হোৱা নাছিল আঁতৰি আহিব পৰা নাছিল ওভাৰকাম কৰিব পৰা নাছিল. So, early initiative for planned development were the best realistic the goal of economic development of the country and well-being of all its citizens. সেই কাৰণে পঞ্চবাৰ্ষিক পৰিকল্পনা বিলাকত ভাৰতবৰ্ষৰ অৰ্থনৈতিক বিকাশৰ বাবে যিবিলাক মানুহৰ অৰ্থনৈতিক বিকাশৰ লক্ষ্যসমূহত উপনীত হ'বৰ কাৰণে আৰু সকলোবিলাক মানুহৰ মংগল সাধন কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল. সেহে কি কৈছিলো মই ব্যৱস্থা গ্ৰহণ কৰা হৈছিল আৰু সেইবিলাকৰ বিষয়ে যে এই প্ৰথম পৰ্যায়ত এই মানে যেটো ভূমি সংস্কাৰকে আদি কৰি দৰিদ্ৰতা নিৰ্মূল কৰিবলৈ বা সকলো মানুহৰ কল্যাণ সাধন কৰিবলৈ যাওঁতে যিবিলাক প্ৰবলেমৰ সন্মুখীন হৈছিল আমি সেইবিলাকৰ বিষয়ে আলোচনা কৰিম. এতিয়া প্ৰথমতে আমি ফাউণ্ডেশ্যন বা বুনিয়াদটোৰ বিষয়ে আলোচনা কৰিম. পৰিকল্পিত বিকাশৰ প্ৰথম সময়ছোৱাৰ পৰিণতি আমি যদি বিশ্লেষণ কৰি চাওঁ জুকিয়ে চাওঁ আমি ওকে as the assessment of the outcomes of the early phase of the planned development must begin by acknowledging the fact that in this period the foundation of Indian future economic growth were laid. Okay, আমি যদি পৰিকল্পিত বিকাশৰ মানে পঞ্চবাৰ্ষিক পৰিকল্পনাৰ প্ৰথম সময়ছোৱাৰ আমি ৰিজাল্ট বিলাক যদি আমি এসেছ কৰি চাওঁ বিশ্লেষণ কৰি চাওঁ তেতিয়া প্ৰথমে আমি ক'ব লাগিব যে ভাৰতবৰ্ষৰ ভৱিষ্যত বা ফিউচাৰ অৰ্থনৈতিক বৃদ্ধিৰ আধাৰশিলা এই সময়ছোৱাতে স্থাপন কৰা হৈছিল. আমি ভাৰতবৰ্ষৰ অৰ্থনৈতিক যেটো উন্নতি হেতুৰ আধাৰশিলাটো ফাউণ্ডেশ্যনটো তেতিয়াই স্থাপন কৰা হৈছিল. ওকে, আমি উদাহৰণস্বৰূপে ক'ব লাগিব কিছুমান বৃহৎ প্ৰকল্পৰ কাম এই সময়ছোৱাতে গ্ৰহণ কৰা হৈছিল. তাৰে ভিতৰত আমি ডাঙৰ প্ৰজেক্ট ডেভেলপমেন্টাল প্ৰজেক্টছ বিলাকৰ বিষয়ে ক'ব পাৰিম কেটামান উদাহৰণ দিব পাৰিম যেনেকৈ these included mega dams like Bhakranangal and Hirakud for irrigation and power generation. আমি কিহৰ কথা ক'ব পাৰিম শক্তি উৎপাদনৰ কাৰণে যে নিৰ্মাণ কৰা হৈছিল যিকেটা প্ৰকল্প বৃহৎ প্ৰকল্প ভাক্ৰানাংগলেই হওক বা হীৰাকুদ বান্ধ এইবিলাক কিহৰ কাৰণে এইবিলাক ডাঙৰ প্ৰকল্প এইবিলাক শক্তি উৎপাদনৰ কাৰণে এইবোৰ নিৰ্মাণ কৰা হৈছিল জলসিঞ্চন আৰু শক্তি উৎপাদনৰ কাৰণে. ওকে, তাৰোপৰি আমি ক'ব পাৰোঁ তীখা কাৰখানা কিছুমান তেল শোধনাগাৰ বা উৎপাদন গোট মেনুফেকচাৰিং ইউনিটছ বা প্ৰতিৰক্ষা উৎপাদনৰ কিছুমান বৃহৎ উদ্যোগ ৰাজহুৱা খণ্ডটো আৰম্ভ কৰা হৈছিল এই সময়ছোৱাতে. ওকে, some of the heavy industries in the public sector, steel plants, oil refineries, manufacturing units, defense production এইবিলাক কেতিয়া আৰম্ভ কৰা হৈছিল মানে সেই সময়ছোৱাতে ষ্টাৰ্ট কৰা হৈছিল. ওকে, গতিকে আমি ক'ব পাৰোঁ যে পঞ্চবাৰ্ষিক পৰিকল্পনাৰ প্ৰথম
সময়ছোৱাৰ পৰিণতি ভালেই আছিলে, অৰ্থনৈতিক বিকাশৰ দিশতে আগবাঢ়ি গৈছিল। অ'কে, পিছলৈ এই বৃহৎ প্ৰকল্পবিলাক যদিও কিছুমান সমালোচনাৰ সন্মুখীন হৈছিল, আমি জানো যে প্ৰতিটো বস্তুতে কিছুমান সমালোচনা থাকে, তথাপি ব্যক্তিগত খণ্ডকে ধৰি পিছৰ সময়ছোৱাত বেছিভাগ অৰ্থনৈতিক বৃদ্ধি এনেধৰণৰ বুনিয়াদ অবিহনে সম্ভৱ নহ'ল হয়। যদি ফাউণ্ডেশ্যনটোৱে যদি মজবুত নহ'লহেঁতেন, তেতিয়াহ'লে পিছলৈ যিবিলাক ব্যক্তিগত প্ৰাইভেট ছেক্টৰছবিলাকতো আমি বহুতবিলাক ডেভেলপমেণ্ট আমি এতিয়া লক্ষ্য কৰিবলৈ পাম, যেতিয়া আমি পিছৰ পৰিকল্পনাবিলাকৰ বিষয়ে পঢ়ি যাম, ষষ্ঠ পঞ্চবাৰ্ষিক পৰিকল্পনা, সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনা। তাতে আমি দেখিম যে প্ৰাইভেট ছেক্টৰছবিলাকৰ, ৰাজহুৱা ছেক্টৰৰ উন্নতি হোৱাৰ লগে লগে প্ৰাইভেট ছেক্টৰো বহুত অৰ্থনৈতিক বৃদ্ধি হৈছিল, আৰু সেই বৃদ্ধিবিলাক কিহৰ কাৰণে সম্ভৱ? প্ৰথম সময়ছোৱাৰ মানে বৃদ্ধিটো, অৰ্থনৈতিক বৃদ্ধি ফলস্বৰূপেই পিছলৈ এই বৃদ্ধিবিলাক সম্ভৱ।